কোৰ্ট মেৰেজ আৰু কোৰ্ট ৰেজিষ্ট্ৰেশ্যন এই দুয়োটাৰ মাজত কিছুমান পাৰ্থক্য আছে। এজন হিন্দু ল'ৰা আৰু এজনী হিন্দু ছোৱালীৰ যদি সামাজিকভাৱে বিয়া হৈ যায় তেতিয়া সেই বিয়াখন হিন্দু মেৰেজ এক্টৰ ছেকশ্যন 8 অৰ্থাৎ হিন্দু মেৰেজ এক্ট 1955 ছেকশ্যন 8ত ৰেজিষ্ট্ৰেশ্যন কৰা হয়। কিন্তু কোৰ্ট মেৰেজৰ পদ্ধতি হিন্দু মেৰেজ এক্ট 1955ত নায়েই। কোৰ্ট মেৰেজৰ কথা স্পেচিয়েল মেৰেজ এক্ট 1954তহে আছে। যদি ছেম কাষ্ট বা ছেম ৰিলিজন অৰ্থাৎ হিন্দুই হওক, ছোৱালীজনীও ল'ৰাজনো হিন্দু, তাৰ পাছতো যদি তেওঁলোকে ডাইৰেক্টলি কোৰ্ট মেৰেজ কৰিব বিচাৰে বা আইনী বিয়া পাতিব বিচাৰে তেতিয়াহ'লে স্পেচিয়েল মেৰেজ এক্ট 1954ৰ আণ্ডাৰতহে হয়। তদুপৰি খ্ৰীষ্টিয়ান, মুছলিম এনেকুৱা ধৰণৰ কাপোৰবোৰেও যদি আইনী বিয়া প্ৰথমবাৰৰ বাবে পাতিব বিচাৰে বা ইভেন তেওঁলোকৰ বিয়া হৈ গৈছে তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিলেও অৰ্থাৎ মানে প্ৰথমে বিয়া হৈ গৈছে তাৰপিছত আইনী বিয়া পাতিব বিচাৰে যদি তেতিয়াও কিন্তু স্পেচিয়েল মেৰেজ এক্ট 1954ৰ আণ্ডাৰতহে হয়। কাৰণ খ্ৰীষ্টিয়ান বা অন্য ধৰ্মৰ কাৰণেও অসমত কোনো ধৰণৰ স্পেচিয়েল মেৰেজ এক্ট নাই। গতিকে স্পেচিয়েল মেৰেজ এক্ট 1954ৰ আণ্ডাৰতে হয়। এই স্পেচিয়েল মেৰেজ এক্ট 1954ৰ আণ্ডাৰত বিয়া পাতিবৰ কাৰণে ধৰ্মৰ কোনো ধৰণৰ কথা নাই আৰু ইয়াত কিন্তু 30 দিনৰ এটা সময়সীমা থাকে। তাৰ মাজতে অপজিট পাৰ্টিয়ে অবজেকশ্যনো উঠাব পাৰে।